হেল্ল' ষ্টুডেণ্টছ, আজি আমি পঢ়িম ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা প্ৰথম অধ্যায় বৰগীত আৰু এই বৰগীত অধ্যায়টোৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। ষ্টুডেণ্টছ, আমি প্ৰথমতে পঢ়িম তোমালোকৰ প্ৰশ্নাৱলীত থকা চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। আৰু তোমালোকে এইটো মনত ৰাখিবা, বৰগীত কোনে ৰচনা কৰিছিল। বৰগীত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল, এইটো মনত ৰাখিবা তোমালোকে ভালকৈ। চমু প্ৰশ্নৰ উত্তৰৰ ক নম্বৰটো প্ৰশ্ন হ'ল, নেৰিবা বান্ধৱ মোক জীৱনে মৰমে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ইয়াৰ উত্তৰ হ'ব, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে। খ নম্বৰ কুৱেশ্যন হ'ল, সনক সনন্দ যোগী যাহাকো দিয়ায়। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? এইটো কাক হ'ব? এনচাৰ হ'ব, সনক সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কবিয়ে কৈছে। গ নম্বৰ প্ৰশ্ন, কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰ প্ৰশ্ন, বৰগীতটি কোনে ৰচনা কৰিছিল? ইয়াৰ এনচাৰ হ'ব, তোমালোকে জানা, শ্ৰী শ্ৰী মাধৱদেৱে বৰগীত ৰচনা কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ঙ নম্বৰ কুৱেশ্যনটো হ'ব, বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বৰগীত কি ৰাগত বন্ধা আছে? বসন্ত ৰাগত বন্ধা আছে। ছ নম্বৰ প্ৰশ্ন, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। কাক সম্বোধন কৰিছিল? হৰিক। ছ নম্বৰ প্ৰশ্ন, মোহ পাশ মানে কি? এনচাৰ, মোহ পাশ মানে হৈছে মায়াৰ বন্ধন। এতিয়া তোমালোকৰ 2 নম্বৰ কুৱেশ্যনৰ বৰগীতৰ মূল ভাৱটি লিখা। উত্তৰ হ'ব, মাধৱদেৱে বিৰচিত হৰি হেৰৰে বাপ পশিল শৰণে শীৰ্ষক প্ৰাৰ্থনামূলক বৰগীতটি দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা বৰগীতটিত প্ৰকাশ পাইছে। আৰু ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকতি কৰিছে। যোগ সিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, সমস্ত বেদে যাক বিচাৰি নাপায়, সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ। বিষয় বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছিল। ভকতৰ ত্ৰাণকৰ্তা ভগৱান, সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে। ভগৱানৰ দাস ৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে আৰু নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ'বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তি ধৰ্মৰ প্ৰতি প্ৰকাশ পাইছে। 3 নম্বৰ প্ৰশ্ন, বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। বৰগীতটিৰ ৰচক হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। যদি তোমালোকক কুৱেশ্যন সোধে শংকৰদেৱৰ শিষ্যৰ নাম কি আছিল? মাধৱদেৱ। কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰত। এইটো ইম্পৰ্টেণ্ট হয় 3 নম্বৰ কুৱেশ্যনটো, যিহেতু এইটো কবি পৰিচয়। কবিৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। বৰ্তমান বাংলাদেশৰ ঢাকাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত গুৰুজনাই শিক্ষা গ্ৰহণ কৰিছিল। 1522 চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায়
আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্ম চৰ্চাত মনোনিৱেশ কৰে। তোমালোকে চনবোৰ জন্ম তাৰিখ তেওঁৰ জন্মস্থান এইবোৰ তোমালোকে মনত ৰাখিবা। শ্বৰ্ট কুৱেশ্যন আহিব পাৰে তোমালোকৰ ফাইনেলত। তাৰপিছত কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ তলত দিয়া ভাগসমূহত ভগাব পাৰি। এইবোৰ হ'ল কবিৰ কৰ্মৰাজি বা কি কৰিছিল, কি ৰচনা কৰিছিল। প্ৰথমতে হ'ল আখ্যানমূলক ৰচনা, ৰাজসই কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা হ'ল জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা। নাট হ'ল অৰ্জুন ভঞ্জন, দধি মন্থন। তাৰপিছত ঝুমুৰা হ'ল চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভজন বিহাৰ। নামঘোষা হ'ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ইয়াত এহেজাৰ ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। ক'ত এহেজাৰ ঘোষা আছে? নামঘোষাত আছে। মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ'ল কিমান? 157টা। এইবিলাক অতি ইম্পৰ্টেণ্ট হয় এটা ইনফৰমেশ্যন, কাৰণ তোমালোকৰ ফাইনেলত এইবোৰৰ পৰা শ্বৰ্ট কুৱেশ্যনছ আহিব পাৰে। কবি পৰিচয়টো অতি ইম্পৰ্টেণ্ট হয় এছামিছত। তোমালোকে কবি পৰিচয়টো ভালকৈ চাই যাবা আৰু কবিৰ জন্মস্থান, কবিৰ জন্ম চনটো, তাৰপিছত কবিৰ যি সাহিত্যিক কৰ্মৰাজি আছিলে সেইবোৰ তোমালোকে ভালকৈ মুখস্থ কৰি যাবা। আৰু নামঘোষাক হাজাৰী ঘোষা বুলি কৈছিলে বা হেজাৰী ঘোষাও বোলা হৈছিলে। আৰু তেওঁৰ কিমানটা বৰগীত আছিলে? 157টা। বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্য, কবি প্ৰাণৰ উচ্ছ্বাস আদি সাৰ্থক ৰূপত প্ৰকাশ পাইছে বাবেই সংখ্যাত কম হ'লেও তেওঁৰ সাহিত্য কৰ্মই শংকৰদেৱৰ পিছতেই তেওঁৰ স্থান নিৰ্ণয় কৰিছে। এইগৰাকী মহান সাহিত্যকে 107 বছৰ বয়সত 1596 চনত কোচবিহাৰৰ ভোলা সত্ৰত দেহাৱসান ঘটে। এই লাইনটো অতি ইম্পৰ্টেণ্ট হয়। এইটো হ'ল মাধৱদেৱৰ মৃত্যুৰ চনটো। ক'ত মৃত্যু হৈছিল? কোচবিহাৰৰ ভোলা সত্ৰত। আৰু কিমান বছৰ বয়সত হৈছিল? 107 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল। কিমান চনত? 1596 চনত। ক'ত? কোচবিহাৰৰ ভোলা সত্ৰত। এইটো তোমালোকে ভালকৈ মনত ৰাখিবা। এতিয়া 4 নম্বৰত আছে ব্যাখ্যা কৰা। ক নম্বৰ হৈছে সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। এই লাইনটো ব্যাখ্যা কৰিব লাগে। এনচাৰ: প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: উক্ত কবিতা ফাঁকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবিয়ে মাধৱদেৱৰ কথা ফাঁকিক বৰ্ণনা কৰিছে। ব্যাখ্যা: ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা। তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে। ভগৱানৰ মহিমাৰ অপাৰ। সনক সনন্দ যোগী সকলেও বহু বছৰ ধ্যান কৰিও তেওঁক বিচাৰি পোৱা নাই। সাধাৰণ মানুহ এজনে তেওঁৰ মহিমা বুজিবলৈ সামৰ্থ্য হোৱা নাই। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা। কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন। সেয়েহে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়ে এইজনা পৰম পুৰুষ হৰিৰ ওচৰত নিজকে দাসৰ দাস হিচাপে সৰুভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে। এতিয়া খ নম্বৰ ব্যাখ্যা হ'ল আতুৰ ভৈলহ হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। এইটোৰ উত্তৰ হ'ব উপৰোক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱৰ বিৰচিত হৰি হেৰৰে পাপ পচিল শৰণে শীৰ্ষক বৰগীতৰ পৰা তুলি দিয়া হৈছে। সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ পৰা কবিয়ে তাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱানৰ চৰণত কমলত পৰিছে। তাৰপিছত সংসাৰৰ মায়া মোহৰ জৰীডাল অতি বিচিত্ৰ। তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ ভগৱানৰ চৰণত
শৰণ লোৱা যোগী মহাপুৰুষ যোগী পুৰুষসকলৰ ধ্যানৰ বিষয়ে সমস্ত বেদৰ বিচাৰ্য সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নোৱাৰে সেই জনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে ধৰিব নোৱাৰে সংসাৰৰ দুখ যাতনাই কবিক অতিষ্ঠ কৰি তুলিছিল সেয়া তেওঁৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানক কাকতি কৰিছে ভগৱানে যেন কবিক তেওঁৰ চৰণ কমলত ঠাই দি উদ্ধাৰ কৰে এইদৰে ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি উদ্ধাৰ পোৱাৰ বাসনাত বৰগীত ফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে তোমালোকে এই ব্যাখ্যাবোৰ যিমান কেইটা ব্যাখ্যা দিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত গোটেইখিনি ব্যাখ্যা তোমালোকে ভালকৈ পঢ়ি যাবা কাৰণ এইবিলাকৰ পৰা ডাইৰেক্ট তোমালোকৰ ফাইনেলত বা হাফ ইয়াৰলিত বা ইউনিট টেষ্টত কোৱেশ্চন হোৱা দেখা যায় এতিয়া আমি তোমালোকৰ ব্যাখ্যা পঢ়িম গ নম্বৰ ব্যাখ্যাটো আলোচনা কৰিম তোমাৰ চৰণ ধুই মোৰ মহাধন ভকত জনৰে নিজ তুমিয়ে জীৱন উত্তৰ হ'ব উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত হৰিহেৰৰে বাপ পখিল শৰণে শীৰ্ষক বৰগীতৰ পৰা তুলি দিয়া হৈছে ভগৱানে ভকতৰ ত্ৰাণকৰ্তা তেওঁৰ চৰণ যুগলেই যে ভকতৰ বাবে পৰম ধন তেনে এটি ভাৱ প্ৰকাশৰ বাবে উক্ত বৰগীত ফাঁকিৰ অৱতাৰণা কৰা হৈছে যোগ সিদ্ধ পুৰুষসকলেও যাক ধ্যান কৰে সমস্ত বেদৰ যি বিচাৰ্য বিষয় সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নোৱাৰে তেনে জনা অপাৰ মহিমাৰ গৰাকী ভগৱানৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে ঢুকি পোৱাৰ আঁতৰত বিষয় বাসনাত আঁতৰ হৈ পৰা লোকৰ মুক্তিৰ একমাত্ৰ পথ হ'ল ভগৱানৰ চৰণত শৰণ লোৱাটো কবিৰ বাবেও সংসাৰখন বিৰক্তিকৰ হৈ পৰিছে সেয়ে সেই ভগৱানৰ চৰণত তেওঁৰ বাবে অলপমান ঠাই বিচাৰিছে ভকতৰ বাবে ভগৱানৰ চৰণ যুগলেই পৰম ধনৰ দৰে এইদৰে ভগৱানেই যে মুক্তিৰ পথ সেয়া বৰগীত ফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে এতিয়া আমি পঢ়িম 5 নম্বৰটো প্ৰশ্ন সনক সনন্দ যোগী যাহাকো ধ্যায় সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা এই যে ওপৰৰ বাক্য ফাঁকি তোমালোকৰ বৰগীতৰ পৰা উঠাই দিছে ইয়াৰ তাৎপৰ্য বিচাৰ কৰিব দিছে ইয়াৰ উত্তৰ হ'ব আগৰ দিনৰ নিগম শাস্ত্ৰ আদিত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যায় কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয় ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্ত মনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন সেয়ে সনক সনন্দৰ দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ তপ জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত মগ্ন হোৱাতকৈ শুদ্ধ চিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰাহে প্ৰয়োজন 6 নম্বৰ কোৱেশ্চন বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এনসাৰ হ'ব বৰগীতৰ 4টা লক্ষণ হ'ল বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত খ নম্বৰ হৈছে বৰগীতসমূহৰ ৰচনা শৈলী ব্ৰজাৱলী ভাষাৰ এনেকৈ তোমালোকক শৰ্ট কোৱেশ্চন দি দিব পাৰে যে বৰগীতসমূহৰ ৰচনাৱলী কোন ভাষাত হৈছিলে এটো হ'ব ব্ৰজাৱলী ভাষা মনত ৰাখিবা আৰু গ নম্বৰ লক্ষণ হৈছে বৰগীতসমূহ 14 প্ৰসংগৰ অন্তৰ্গত আৰু ঘ নম্বৰ হৈছে বৰগীতসমূহ হ'ল ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মাক প্ৰকাশক গীত তোমালোকে এই বৰগীতৰ 4টা লক্ষণ বহুত ভালকৈ মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ শৰ্ট কোৱেশ্চন আহিব পাৰে আৰু 2 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ মনত ৰাখিবা এতিয়া তোমালোকৰ প্ৰশ্নাৱলীত থকা ভাষা বিষয়ক পাঠটো আমি পঢ়িম 1 নম্বৰত আছে তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা শব্দবোৰৰ আধুনিক ৰূপ এইবোৰ যেনেকুৱা অলপ পুৰণি ভাষাৰ শব্দ হয় এইবোৰৰ আধুনিক ৰূপ নাপাবন্ত মানে হৈছে নাপায় এইবোৰ তোমালোকে কিন্তু মন কৰিবা ভালকে কাৰণ ইয়াৰ পৰা তোমালোকক শৰ্ট কোৱেশ্চন দিব পাৰে বা ডাইৰেক্ট এনেকৈও দিব পাৰে যে এই শব্দবোৰৰ আধুনিক ৰূপ লিখা কেনে মানে কিদৰে বা কেনেকৈ তাৰ পিছত আছে ভৈলহ মানে হল তুমিছে মানে তুমিয়েই বা তুমিহে জনের মানে সকলৰ বা জনৰ কহয় মানে কয় তাৰ পিছত তোমালোকৰ 2 নম্বৰ আছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ বোর্ড কোৱেশ্চন হিচাপত
ফাইনেলত অহাত সম্ভৱ থাকে এইবোৰ কোৱেশ্চন এনসাৰ হ'ব ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল ক নম্বৰ বৈশিষ্ট্য হ'ল ব্ৰজাৱলী ভাষাৰ মূল ভেদি হ'ল মৈথিলী ভাষা এইবোৰ তোমালোকে মন কৰিবা শৰ্ট কোৱেশ্চন দি দিব পাৰে এইবিলাকৰ পৰা খ নম্বৰ হ'ল পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই আৰু গ নম্বৰ বৈশিষ্ট্য হ'ল ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা তাৰপিছত ঘ নম্বৰ বৈশিষ্ট্য হ'ল ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতি মধুৰ হৈ পৰিছে আৰু ঙ নম্বৰ বৈশিষ্ট্য হৈছে এই ভাষাই উৰিষ্যা বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে আজিৰ খানে সো স্টুডেন্টস আজি আমি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ প্ৰথম অধ্যায়ত প্ৰথম সো স্টুডেন্টস আজি আমি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ বৰগীতৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্ন আমি অতি ভালকৈ আলোচনা কৰিছোঁ তোমালোকে ভালকৈ মনোযোগ দি পঢ়িবা যিহেতু তোমালোকে এইবাৰ ফাইনেল দিব গৈ আছা যদি তোমালোকে ৰিজাল্ট ভাল কৰিব খুজি আছা এতিয়াৰ পৰাই ভালকৈ পঢ়িবা বেষ্ট অফ লাক থ্যাংক ইউ